কেনে আছে আপোনালোকে আশা কৰোঁ সকলোৱে ভালেই আছে। তো আজি আমাৰ মাজত নতুন ষ্টক আহি পৰিছে গাড়ীৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ, বেছি পুৰণি গাড়ী নহয়। আপোনালোকক দেখাই আছোঁ। তো ডিছক্ৰিপশ্যন লিংকত আপোনাক নম্বৰটো দিয়াই থাকিব। তো তাৰ দ্বাৰা কণ্টেক্ট কৰিব গাড়ী লাগে যদি, আৰু ভিডিঅ'টো পাৰিলে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়াহে আপোনালোকৰ নতুন নতুন গাড়ী আহি থাকিলে পাই থাকিব আহি থাকে। তো চব পলম নকৰি ষ্টাৰ্ট কৰোঁ। গাড়ী এখন লাগিলে আপোনালোকে ল'ব পাৰে, বেলেনি হয় AS01DQ6615। তো আপোনালোকে এখন লাগিলে কণ্টেক্ট কৰিব পাৰে, একদম টিপটপ কণ্ডিশ্যনত আছে। তো এখন লাগিলে আপোনালোকে 4,30,000 কেছ পে'মেণ্ট কৰিলে 4,30,000 পৰিব। তো যদি আপোনালোকে ৰিফাইনেন্স কৰিব সোধে তো অকণমান বেছি পৰিব। তো আপোনালোকক ভিতৰ পিনে কণ্ডিশ্যন দেখাই দি আছোঁ। ৰানিং গাড়ী হয়, একদম টিপটপ কণ্ডিশ্যনত আছে। আপোনালোকে লাগিলে কণ্টেক্ট কৰিব পাৰে, লাগিলে কণ্টেক্ট কৰিব। এখন মিউজিক এক্সপ্ৰেছ হয়, অল আছাম পাৰ্মিট আছে। AS12CC2852 হয়, এখন 2023 হয়। তো আপোনালোকে লাগিলে কণ্টেক্ট কৰিব পাৰে। তো আপোনালোকৰ ভিতৰ পিনেও দেখাই আছোঁ, গাড়ী কণ্ডিশ্যন চাব পাৰে, একদম টিপটপ কণ্ডিশ্যনত আছে। ভিতৰ পিনে দেখাই দি আছোঁ আপোনালোকক চাবি অন কৰি ৰানিং কিমান হৈছে। ৰানিং হৈছে 24,125 হৈছে। তো আপোনালোকক বেক পিনেও কণ্ডিশ্যন দেখাই দি আছোঁ, একদম টিপটপ কণ্ডিশ্যনত আছে, চাই ল'ব পাৰে, একদম টিপটপ কণ্ডিশ্যনত আছে। তো আপোনালোকে লাগিলে কণ্টেক্ট কৰিব। এখন 3.5 মানত আপোনালোকৰ কেছ কৰিলে 3.5 মানত আহি যাব। ফাইনেন্স কৰিলে ৰিফাইনেন্স কৰিলে অকণমান বেছি পৰিব। তো নেক্সট আপোনালোকক আৰু এখন দেখাই আছোঁ, আছে এখন বুলেৰো AS13D5275। তো এখন লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এখন লাগিলে আপোনালোকৰ 320 মানত আহি যাব। তো আপোনালোকে এখন লাগিলে কণ্টেক্ট কৰিব পাৰে। বেক পিনে চাই ল'ব পাৰে, একদম টিপটপ কণ্ডিশ্যনত আছে। এখন 3,20,000 মানত আহি যাব। তো ৰিফাইনেন্স কৰিলে বেছি হ'ব। তো ভিডিঅ'টো আজিলৈকে এইখিনিয়ে, বাই বাই।